হয় নিশ্চয়কৈ ক'ব লাগিব সমাগত পঞ্চায়ত নিৰ্বাচন মাজত মাত্ৰ আৰু 2টা দিন বাকী যেহেতুকে 7 মেত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ত নিৰ্বাচন ইতিমধ্যে পুৱাৰে পৰা দেখা পোৱা গৈছে হাজো শুৱালকুছি সমষ্টিত বিভিন্ন পঞ্চায়তৰ অন্তৰ্গত প্ৰাৰ্থীসকল ওলাই আহিছে পুৱাৰে পৰা আৰু পুৱাৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ এনেদৰে ওলাই আহিছে মই যেহেতুকে উপস্থিত আছোঁ 72 নং শহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ অন্তৰ্গত 8 নং ৱাৰ্ডত আৰু এই যে সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ এনেদৰে ওলাই আহিছে ৰাইজৰ সমৰ্থিত মনোনীত প্ৰাৰ্থী জিলিমা বেগম পোনপ্ৰথমে বাইদেউ আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ কি ক'ব আজি জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ পুৱাই ৰাইজৰ মাজত ওলাই আহিছে সকলোকে যে মই অনুৰোধ কৰিছোঁ বহুত ভাল লাগিছে মোৰ সকলো আটাইকেইটা আহিছে আৰু সকলোৱে যে মোৰ ভোটটো দি জয়যুক্ত কৰে যে সেইটো আশা থাকিল পুৱাৰে পৰা ৰাইজ আপোনাৰ লগত ওলাই আহিছে আৰু কেনেদৰে আশা কৰিছে নিশ্চয় আপোনাৰ কিমান শতাংশ আশা কৰিছে জয় হৈ অহাটো জয় হওঁতে 100% আশা কৰিছোঁ বিভিন্ন সমস্যা আছে অঞ্চলটোত কেনেদৰে ৰাইজৰ লগত আগবাঢ়ি যাব ৰাইজৰ সুবিধাৰ কাৰণে মই যাৰ যিটো পূৰণ কৰিম আশা কৰি থাকিম কিমান লোক আপোনাৰ লগত আজি ওলাই আহিছে আজি পৰা 300 মান ওলাই আহিছে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এইগৰাকী মনোনীত ৰাইজৰ মনোনীত প্ৰাৰ্থী যিহেতুকে মই আহি উপস্থিত হৈছিলোঁ পুৱাৰ ভাগত এনেদৰে পুৱাৰ সামগ্ৰী পৰিৱেশ দেখুৱাবে যিহেতুকে সমাগত পঞ্চায়ত নিৰ্বাচন অহা 7 মেত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ত নিৰ্বাচন আৰু হাজো শুৱালকুছি সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পঞ্চায়তসমূহত দেখা পোৱা গৈছে প্ৰাৰ্থীসমূহৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা ইতিমধ্যে গৰম বতাহ ৰাইজৰ যি ভোটাৰ প্ৰাৰ্থীসকল আছে প্ৰাৰ্থীসকল ৰাইজৰ মাজত গৰম বতাহে নিৰ্বাচনৰ যি গৰম বতাহ ইতিমধ্যে তুংগত হৈ উঠিছে মাজত মাত্ৰ আৰু 2টামান দিন পুৱাই জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ এনেদৰে ওলাই আহিছে যিহেতুকে মই আহি উপস্থিত হৈছিলোঁ সামগ্ৰী পৰিৱেশ দেখুৱাবলৈ জিলিমা বেগম আৰু ৰাইজৰ 72 নং শহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ অন্তৰ্গত জিলিমা বেগম এইগৰাকী 8 নং ৱাৰ্ডৰ মনোনীত প্ৰাৰ্থী আৰু ৰাইজ আহিছে ৰাইজ ওলাই আহিছে যিহেতুকে জ্যেষ্ঠজন ওলাই আহিছে আজি পুৱাৰ ভাগত এইগৰাকী বাইদেউৰ লগত আপোনালোকে ওলাই আহিছে ভোট বিচাৰি মূলীয়া ভোটৰীসকলে যেন জয়যুক্ত কৰে তেওঁ জয় হ'লে ৰাইজৰ কিবা এটা আশা আছে আৰু কিবা এটা কৰিব বুলি কিনে আশা কৰিছোঁ আমি সকলোৱে তেখেতক মূলীয়া ভোটৰী ৰাইজে ওলাই আনিছে এইগৰাকী প্ৰাৰ্থী কিমান আশা আৰু কিমান কি সমস্যা আছে অঞ্চলটোত এই অঞ্চলটোৰ সমস্যাখিনি যিখিনি সমস্যা আছে সেইখিনি তেখেতে দূৰ কৰিম বুলি কৈছে আৰু তেখেতে জয় হ'লে আমাক বহুতো সৰু সুৰা ৰাস্তা ঘাট পদূলি এইবিলাক সহায় সুযোগ কৰিম বুলি আমাক আশা দিছে তেখেতে ধৰি লওক আমাৰ কবৰস্থানৰ মানে হেৰি আছে বা ৰাস্তা পদূলি যিবিলাক হেৰি হৈ আছে দুৰ্বল হৈছে সেইবিলাক তেখেতে ঠিক কৰি দিম বুলি কৈছে আৰু তেখেতে যদি জয় হয় আমাক সকলোকে সহায় সুযোগ কৰিব আৰু আজি প্ৰায় 400 মানুহ ওলাই আহিছে আৰু জিলিমা বেগমক আমাৰ গাঁৱৰ ৰাইজে উঠাই দিছে সমৰ্থিত তেওঁ ব্যক্তি আৰু তেখেত খুবেই ভাল আমাৰ গাঁৱৰ যিখিনি অসুবিধা আছে তেওঁ আমাক কথা দিছে যে আমি এইখিনি সহায় সুবিধা কৰিম আমাৰ ৰাস্তা পদূলি খুব বেয়া আমাৰ এইখিনি তেওঁ ভাল কৰিম বুলি কৈছে লগতে আমাৰ কবৰস্থানৰ কামখিনি তেখেতে কৰাৰ কথা দিছে আৰু সেইকাৰণে আমি আজি সকলো ৰাইজ ওলাই আহিছোঁ তেখেতৰ যাতে আমি জয় কৰি নিব পাৰোঁ আমাৰ আজি প্ৰায় 400 মানুহ গোট লাগিছে আমাৰ খুবেই ভাল লাগিছে আৰু তেখেত এগৰাকী যোগ্য ব্যক্তি তেখেতক আমি ভোট দি জয়যুক্ত কৰিম বুলি আশা কৰিছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি লগ পাইছোঁ অন্য ব্যক্তিসকল পুৱাই এনেদৰে ওলাই আহিছে জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ আপোনালোকৰ সমৰ্থিত যি মনোনীত প্ৰাৰ্থী ৰাইজৰ মাজত ওলাই আহিছে প্ৰাৰ্থীগৰাকী কি ক'ব নিশ্চয়কৈ মই এইটোৱে ক'ব বিচাৰিছোঁ কাৰণ জিলিমা বেগম এজন আমাৰ যিখিনি নদিয়া ৱাৰ্ডৰ এজন উপযুক্ত ব্যক্তি বুলি মই ভাবোঁ আৰু তেওঁ যদি জয় হয় আৰু যদি আমি বিপুল ভোটত জয় কৰোঁ তেন্তে তেওঁৰ দ্বাৰা আমাৰ বহুত কাম হ'ব বুলি আমি আশাবাদী আৰু তেওঁ নিশ্চয় আমাক কথা দিছে যে ৰাইজৰ যিখিনি অভাৱ অভিযোগ আছে ৰাস্তা ঘাটৰ পৰা আদি কৰি আইৱেৰ ঘৰৰ পৰা বৃদ্ধ পেঞ্চনলৈ তেওঁ সেইখিনি সকলো ৰাইজৰ মাজত আলোচনা কৰি ৰাইজৰ জৰিয়তে ৰাইজক কাম কৰি দিয়াৰ তেওঁ প্ৰতিশ্ৰুতি দিছে আৰু সেইকাৰণে আমি তেওঁক ভোট দিব লাগে বুলি মই ভাবোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ যিহেতুকে আপোনাক ওলাই আনিছে ৰাইজে বহু আশা কৰিছে আপুনিও আশা কৰিছে বিপুল ভোটত জয়ী হ'ম বুলি কিহৰ ছবিত উঠিছে উৰাজাহাজৰ ছবিত কি ক'ব কি ৰাইজলৈ কি আহ্বান জনাব পঞ্চায়তৰ জৰিয়তে যিখিনি কাম থাকে সেইখিনি কাম কৰিবলৈ মই প্ৰতিশ্ৰুতি থাকিম নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি সেই পৰিৱেশ দেখুৱাইছোঁ এনেদৰে হাজো শুৱালকুছি সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পঞ্চায়তসমূহত আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতুকে পুৱাৰ ভাগত আহি আমি উপস্থিত হৈছোঁ এনিভাৰ 24 দলক এই সামগ্ৰীৰ পৰিৱেশ দেখুৱাইছোঁ ইতিমধ্যে পুৱাৰে পৰাই বিভিন্ন প্ৰাৰ্থীসকল ওলাই আহিছে ৰাইজৰ মাজত
এনেদৰে ৰাইজ ওলাই আহিছে ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী জিলিমা বেগমৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে লৈ এনেদৰে ৰাইজৰ মাজত ওলাই আহিছে পুৱাৰে পৰা ভোট বিচাৰি ৰাইজৰ মাজত আৰু যি গতিকে আমি আহি উপস্থিত হৈছিলোঁ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত ৭২ নং শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ এই যি ভেলকৰ ৮ নং ৱাৰ্ডৰ ভেলকৰৰ যি ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী এই সমৰ্থিত প্ৰাৰ্থীগৰাকীক লৈ এনেদৰে ৰাইজ ওলাই আহিছে পুৱাৰ কিছু পৰিৱেশ দেখুৱাৰ বাবে আমি আহি উপস্থিত হৈছিলোঁ তীৰ্থনগৰী হাজোৰ পৰা মই মৃদুল মজুমদাৰ এনিভাৰ 24